রফিকুল ইসলাম হয় আচ্ছা আপুনি যে আহিলে ৰংঘৰত যিখিনি কথা ক'লে হয় কওকচোন মই আহোম এনাৰ পৰা কৈছো হয় কওক আপুনি ৰংঘৰত আহি যিখিনি কথা যে ক'লে সেই কথাখিনি আপুনি কি বুজাব বিচাৰিলে মই আচলতে সম্প্ৰীতিৰ বাৰ্তা এটা দিব খুজিছিলো যাতে বাৰ্তা দিলে নে আপুনি সম্প্ৰীতি বিনষ্ট কৰা বাৰ্তা দিলে সম্প্ৰীতি দাদা মই কেনেকৈ বিনষ্ট কৰিব লাগিব মই সম্প্ৰীতি আহ্বানে জনাইছিলো শুনক মই আহোম এনাৰ পৰা কৈছো জিলা চেক্ৰেটাৰী অঞ্জন গগৈয়ে হয় 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 আপুনি সম্প্ৰীতি বাৰ্তা কি ৰকম আপুনি কেনেকে দিলে আপুনি মোক বুজাই দিয়ক চব মই আপোনাক এটা কথা কৈছো মুছলমান বুলি ক'লে মিয়া নহয় মিয়া বুলি ক'লে মুছলমান নহয় হয় হয় কিন্তু মোৰ কথা হ'ল কি আপুনি ৰংঘৰ ঐতিহাসিক ৰংঘৰৰ পৰা আপুনি যিটো কথা ক'লে সেইটো কেনেকে আপুনি গ্ৰহণযোগ্য আপুনি কওক আপুনি যিখিনি কথা সাম্প্ৰদায়িক কথা ক'লে সাম্প্ৰদায়িক শিৱসাগৰ নাই বিচৰা সাম্প্ৰদায়িক শিৱসাগৰ কথা কোৱা আপুনি কেনেকে গ্ৰহণযোগ্য শিৱসাগৰলৈ আহিছে নেকি নাই নাই মই শিৱসাগৰখন সদায় সম্প্ৰীতিৰ কথা কয় শিৱসাগৰ একতাৰ কথা কয় তুমি যিখিনি কথা ক'লা নাই দাদা শুনক মই কিছুদিনৰ পৰা শুনক দাদা ফেচবুকত কিছুদিনৰ পৰা চাই আছো বেলেগ কথা তুমি অত্যাচাৰ কৰা হয় সেইকাৰণে মই এটা ৰিকুৱেষ্ট কৰিছিলো চোৱা তুমি আহিছিলা ক'ত এখন তুমি মিটিঙত আহিছিলা মইতো লুকাই যোৱা নাই দাদা মোৰ তাতে পুলিচ আছিল পুলিচে 25 টকা লৈছে মোৰ পৰা আহিছিলা নাই হয় 8 তাৰিখে মিটিং আছিলে মিটিঙত আহিছিলা দাদা প্লিজ মোক শুনা তুমি বুলি কোৱা কাৰণে আমি বেয়া নাপাওঁ দাদা কিন্তু তুমি যিটো কথা ক'লা সেইটো কেনেকে সম্ভৱ শিৱসাগৰ ৰংঘৰৰ পৰা যদি তুমি কি ক'লা তুমি যদি তুমি এনেকুৱা বিগ বছৰ বিয় পাব গ'লা সাম্প্ৰদায়িক সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয় ভাই নকৰিব কেলে কৰিলে সেইটো কোৱা নাই দাদা মই কোনো বিশ্বাস তুমি শিৱসাগৰলৈ আছিলে তুমি মিটিং কৰিবলৈ আহিছিলা তোমাক কোনো বাধা দিয়া নাছিলে শিৱসাগৰত সকলোৱে মষ্ট ৱেলকাম বুলি আমি এটা কথা ৰাখি থওঁ কিন্তু সেই বুলি এইটো নহয় যে তুমি কি ক'লা যে আহোম গুচি গ'ল নাই দাদা তোমাৰ মন্তব্যখিনি চাইছা নে তুমি দাদা এইবিলাক কোৱা নাই মই যে যিজন ৰজা গুচি গ'ল এতিয়া কিন্তু কি নাই দাদা শুনক মোৰ কথা কোৱা নাই দাদা 600 বছৰ ৰাজত্ব যিজন ৰজা আছিল তেখেত নাই গতিকে আমিও নাথাকো গতিকে আমাৰ সম্প্ৰীতিটোহে থাকিব আমি ভাল কৰিলে ভাল থাকিব বেয়া কৰিলে বেয়া থাকিব তোমাৰ নিচিনা সাম্প্ৰদায়িক বিপক্ষ বিয়ৰ পৰা যাতে আহোম নহয় নহয় না দাদা মই তুমি এখন এটা কথা স্পষ্ট শুনা এটা ভুল কিয় ভুল নুবুজা কথা কৈছা ভুল নুবুজিব দাদা মোক ৰংঘৰত আহি আহোম স্বৰ্গদেৱ 600 বছৰ ৰাজত্ব কৰা চৌকাসকলে বনাই থৈ যোৱা এটা সম্পদত তুমি আহি আমাক গালি পাই ক'লা গালি মানে দাদা একদম কেনে গালি অনুৰোধ কৰি কৈছো মইতো মই একো নহয় মই সাধাৰণ নকৰো মানুহ এটা মই আহোম মনৰ পৰা কৈছো না আহোম তুমি শিৱসাগৰলৈ আহিছিলা কিয় সাম্প্ৰদায়িক বিভাজন দিয়াবলৈ নাই দাদা আপোনালোক এনেকুৱা ভুল বাৰ্তা দিয়াৰ কাৰণে তুমি শুনা ভুল বাতৰি মই কেনেকে দিলো তোমাৰ ভিডিঅ' মোৰ ওচৰত আছে হয় হয় কিন্তু মোৰ ওচৰত আছে তাতে আপুনি শুনকচোন মই কিবা বেয়া কৰি কৈছো নেকি মই আহ্বানে জনাইছিলো তুমি কি ক'লা কথাখিনি মনত আছে ভালকে চাই লোৱা মই শুনিছো মই কৈছো মোৰ কেইবাবাৰ চালো যদি ভুল হৈছে দাদা মই যদি আপোনালোকে ভুল হৈছে মোক ক্ষমা কৰিব স্পষ্ট কথা ভাই মই ভিডিঅ'টো দিয়াৰ পিছত মই ভিডিঅ'টো ডিলিট কৰি দিছো তাৰ পিছত মই ক্ষমা খুজি ভিডিঅ' এটাও দিছো ক্ষমা খুজিও ভিডিঅ' এটা দিছো তো আপোনালোকক ফেচবুকৰ পষ্টত হেৰি কৰিছো যোৱাকালি নিউজ পৰ্টেল বিলাকতো দাদা আপোনালোকে মোক যি কয় কওক মুঠতে মোক ভুল নুবুজিব মই আপোনালোকক অনুৰোধ কৰিছো চিধা কথা হবই সম্প্ৰীতিৰ কথা কোৱা মানুহৰ এগেইনষ্টত যেতিয়া সম্প্ৰীতি বিগ বস্তু বিয়পাবলৈ যাবি সেইটো কোনো কাৰণে গ্ৰহণযোগ্য নহব মই কৈ দিলো তোক ৰংঘৰত আহিছ পলাই চুৰ কৰি ভিডিঅ' আলোচনা কৰিছ দাদা পলাই চুৰ কৰি যোৱা নাই তাতে পুলিচে পইচা লৈছে এইবোৰ ভুল এই ভুলৰ শুধৰণি হব লাগিব শুধৰণি শাস্তি হব লাগিব